আটাইতকৈ চৈতানী মানুহ যদি কোনোবা জন্ম হৈছে তেওঁৰ নামটো হ'ল হিমন্ত বিশ্ব শৰ্মা যে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মা বহি থকা আপোনাৰ জনতা ভৱনত ধৰ্ণা দিবই ৰাজ্যপাল অসমৰ হেড ৰাজ্যপালৰ ভৱনত আমি ৰাজভৱনত ধৰ্ণা দিমেই আমি গৈ কাজিৰঙাত ধৰ্ণা নিদিওঁ ভাই শিয়ালৰ সন্মুখত হৰিণাৰ সন্মুখত বাঘৰ সন্মুখত গড়ৰ সন্মুখত ধৰ্ণা নিদিওঁগে আৰে হিমন্ত বিশ্ব শৰ্মাৰ গালত খৰ হৈছে অখিল গগৈ গালত ইয়াতে দৰব লগাই দিলে কিবা কাম হ'ব নেকি এনেকে পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰি দিব পৰা যদি অসমত বা পৃথিৱীত মানুহ কোনোবা জন্ম হৈছে আটাইতকৈ চৈতানী মানুহ যদি কোনোবা জন্ম হৈছে তেওঁৰ নামটো হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় একেবাৰে পৃথিৱীৰ 2 নম্বৰী আৰু ডেককে 2 নম্বৰী কথা ক'ব পৰা সেইকাৰণে মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মা বহি থকা আপোনাৰ জনতা ভৱনত ধৰ্ণা দিবই ৰাজ্যপাল অসমৰ হেড ৰাজ্যপালৰ ভৱনত আমি ৰাজভৱনত ধৰ্ণা দিমেই আমি গৈ কাজিৰঙাত ধৰ্ণা নিদিওঁ ভাই শিয়ালৰ সন্মুখত হৰিণাৰ সন্মুখত বাঘৰ সন্মুখত গড়ৰ সন্মুখত ধৰ্ণা নিদিওঁগে আমি ধৰ্ণা দিম হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আৰে হিমন্ত বিশ্ব শৰ্মাৰ গালত খৰ হৈছে অখিল গগৈ গালত ইয়াতে দৰব লগাই দিলে কিবা কাম হ'ব নেকি হয়নে নহয় কওক হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কৰিছে হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰ হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি ধৰ্ণা দিম আৰু জনতা ভৱনত ধৰ্ণা দিম গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা ইয়াত আইন নহয় হিমন্ত বিশ্ব শৰ্মাই বেছি কথা ক'লে সব মানুহে মিলি মই বাৰম্বাৰ কৈ আছোঁ যে ব্ৰহ্মপুত্ৰত আমি চকীয়ে টকীয়ে দলিয়াই দিব লাগিব ৰাস্তা নাই ঠিক আছে